নমস্কাৰ। জয়তে মই উপস্থিত সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বৰ্তমান পৰিস্থিতিত বানাক্ৰান্ত ৰাইজৰ দুৰ্দশাগ্ৰস্ত যি অৱস্থা, তাত সঁচাকৈ আমি সকলোৱে ম্ৰিয়মান হৈছোঁ আৰু এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ বিভিন্ন বিভাগে তেওঁলোকৰ সকলো কৰ্ম দায়িত্ব সহকাৰে পালন কৰি আহিছে। শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগেও অসম চৰকাৰৰ পৰামৰ্শমতে বানপীড়িত অঞ্চলসমূহত বিভিন্ন সময়ত চিকিৎসা শিবিৰ আয়োজিত কৰি বানাক্ৰান্ত ৰাইজৰ মাজত স্বাস্থ্য সেৱা প্ৰদান কৰাৰ লগতে বানপানীৰ পাছত হ'ব লগা যিখিনি স্বাস্থ্যজনিত সমস্যা তথা ল'ব লগা সাৱধানতা তথা সতৰ্কতা তাৰ বাবে অৱগত কৰি আহিছে। মানৱ সেৱাই পৰম ধৰ্ম। মানৱ সেৱাৰ এক প্ৰধান আৰু অন্যতম সেৱা হৈছে স্বাস্থ্য সেৱা। এনে এক আদৰ্শ নীতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ লগতে সকলো স্বেচ্ছাসেৱী সামাজিক সংগঠন, NGOs, সমাজকৰ্মী আৰু সমাজ সচেতন ব্যক্তি সকলোৱে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে। আজি হালমৰীয়া গাঁৱৰ বৰনামঘৰত অনুষ্ঠিত এই যি স্বাস্থ্য চিকিৎসা শিবিৰ, ইয়াক জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত BR ফাউণ্ডেশ্যন আৰু বৃহত্তৰ মজদুৰ সংঘৰ সহযোগিতাত আয়োজিত এক অন্যতম নিদৰ্শন। বানপানীৰ পিছত আমি ল'বলগীয়া কেইটামান আপোনালোকক সাৱধানতাৰ বিষয়ে ক'ব বিচাৰিছোঁ। এতিয়া বানপানীৰ পিছত ল'বলগীয়া সতৰ্কতা দুটামানৰ বিষয়ে আপোনালোকৰ সন্মুখত অৱগত কৰিব বিচাৰিছোঁ। আমি সকলোৱে সদায় বিশুদ্ধ আৰু পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব লাগে আৰু খোৱাৰ আগত সদায় হাতখন পৰিষ্কাৰ কৰি ধুই ল'ব লাগে। নহ'লে বিভিন্ন ধৰণৰ বেমাৰ, ধৰক ডায়েৰিয়া, কলেৰা ইত্যাদি ধৰণৰ ৰোগত ভুগিব পাৰে। আৰু যদি কোনোবা ডায়েৰিয়া বা কলেৰা এনেকুৱা ধৰণৰ স্বাস্থ্যজনিত সমস্যাত ভোগে, তেতিয়াহ'লে অনতিপলমে তেওঁলোকে নিকটতম স্বাস্থ্য উপকেন্দ্ৰ তথা স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰিব আৰু ৰাতি সদায় শুওঁতে আঁঠুৱা ব্যৱহাৰ কৰিব। যিহেতু বৰ্তমান পৰিস্থিতিত যথেষ্ট মহ দাহ আদি বিচৰণ কৰি ফুৰে আৰু ইয়াৰ দ্বাৰা যিকোনো ৰোগ যেনেকৈ মেলেৰিয়া, ডেংগু ইত্যাদি হ'ব পাৰে। আৰু বৰ্তমান সময়ত বানপানীৰ সময়ত আমাৰ সাপ আৰু এনেকুৱা সৰীসৃপ জাতীয় যিবিলাক বস্তু এইবিলাকে ঠাই সলায়। সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীক জাবৰ জোঁথৰ থকা ওখ ঘাঁহনি এনেকুৱা ধৰণৰ পৰা অলপ আঁতৰাই ৰাখিব লাগে আৰু সদায় সতেজ আৰু খাদ্য ব্যৱহাৰ কৰাটো উচিত। তেতিয়া আমাৰ যিবিলাক অসুখ, হেপাটাইটিছ B বা টাইফইড ফিভাৰ এনেকুৱাবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু ইয়াৰ সমান্তৰালভাৱে আৰু এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আগষ্ট মাহৰ 7 তাৰিখলৈকে বিশ্ব স্তনপান দিৱস উদযাপন কৰি আহিছে। ইয়াৰ মূল উদ্দেশ্য হ'ল কি, আমি নিজৰ শিশুটিক সদায় সুস্বাস্থ্যৱান আৰু বিকাশৰ ক্ষেত্ৰত সহায় কৰিব লাগে। গতিকে আমি যেনেকৈ ৰক্তদান বা চকুদান কেৱল আপুনিহে কৰিব পাৰে, ঠিক তেনেকৈ স্তন পান কৰোৱাটো এগৰাকী মাতৃৰ দায়িত্ব। গতিকে ভাৰত চৰকাৰৰ মন্ত্ৰালয় আৰু নেশ্যনেল হেল্থ মিছন অসমৰ সহযোগত স্তন পান কৰোৱাৰ কেইটামান প্ৰণালী আপোনালোকৰ আগত অৱগত কৰিছোঁ। প্ৰথম, আমি সকলোৱে প্ৰথম
ঘণ্টাৰ ভিতৰত আমি স্তনপান কৰোৱাটো অতিকে জৰুৰী। আৰু প্ৰথম 6 মাহ শিশুক অকল বা নৱজাতকক অকল স্তনপান কৰাব আৰু 6 মাহৰ পিছত পৰিপূৰক আহাৰ মানে কমপ্লিমেণ্টাৰী ফুড স্তনপানৰ লগত 2 বছৰ বা তাতোধিক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপকাৰিতাসমূহ হ'ল প্ৰথম অৱস্থাত প্ৰথম ঘণ্টাত যিটো গাখীৰজাক মাকৰ স্তনৰ পৰা আহে তাত কলষ্ট্ৰাম বুলি কোৱা হয় আৰু ইয়াত থাকে প্ৰচুৰ পৰিমাণে সংক্ৰমণ প্ৰতিৰোধক শক্তি, যাক ইংৰাজীত এণ্টিবায়'টিক বুলি কোৱা হয় আৰু এণ্টিবডিজ বুলি কোৱা হয়। আৰু ই এটি শিশু বা এটি নৱজাতকৰ ভৱিষ্যত বিকাশ আৰু সুস্বাস্থ্যৰ বিকাশত সহায় কৰে। ভৱিষ্যতৰ সুস্বাস্থ্য বিকাশ মানে বৌদ্ধিক, ভৌতিক, মানসিক আদি সকলোবোৰ ইয়াৰ লগত অন্তৰ্নিহিত হৈ থাকে। আৰু মাকৰো যথেষ্ট উপকাৰিতা হয় ইয়াৰ ফলত। এটা কথা হ'ল কি, তেখেতৰ প্ৰসৱৰ পিছত তেখেতৰ স্বাস্থ্য খুব সোনকালে উন্নতি হয়। 2 নম্বৰ, মাক আৰু সন্তানটিৰ মাজত এটা সুমধুৰ সম্পৰ্ক গঢ়ি উঠে। 3 নম্বৰ, মাকৰ বা মাতৃগৰাকীৰ স্তন বা জৰায়ুত হ'ব পৰা কৰ্কট ৰোগ দূৰ হয়। আজিকালি প্ৰায়ে দেখা যায় বহুত মাতৃয়ে প্ৰথমতে স্তন পান কৰাই অলপ দিনৰ পাছত স্তন পান কৰোৱাত অনীহা প্ৰকাশ কৰে। ই হয়তো পৰিয়াল বা সামাজিকৰ হেঁচাত পৰি বাহিৰৰ পৰা কৃত্ৰিম গাখীৰ খোৱা ব্যৱস্থা কৰে। আৰু সামাজিক বা পৰিয়ালৰ হেঁচাত কেতিয়াবা এনেকুৱাও হয়, মাতৃগৰাকীয়ে ভাবে যে মোৰ সঁচাকৈ গাখীৰ খুব কম উৎপন্ন হৈছে। ইয়াৰ বাবে বাহিৰৰ পৰা আমি গম নাপাওঁ যে মাকৰ পৰ্যাপ্ত পৰিমাণে গাখীৰ স্তন পান কৰিব পৰা ক্ষমতা আছে নে নাই। তাৰ কাৰণে মাত্ৰ 3টা কথাই আপোনালোকে অনুভৱ কৰিব। প্ৰথম অৱস্থাত প্ৰথম 5-6 দিনৰ ভিতৰত এটা বাচ্চাই দিন 24 ঘণ্টাত প্ৰায় 6 বাৰৰ পৰা 8 বাৰ প্ৰস্ৰাৱ কৰিব লাগে স্তন পান কৰাৰ পিছত। আৰু স্তন পান কৰাৰ পিছত প্ৰায় 2 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় শুব লাগে। আৰু প্ৰথম 6 মাহত প্ৰত্যেক মাহে প্ৰায় 600 গ্ৰামকৈ ওজন বৃদ্ধি হ'ব লাগে। যদি এই 3টা কিবা বিসংগতি পোৱা যায় তেতিয়া স্বাস্থ্যকৰ্মী বা শিশু বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰিব লাগে। বৰ বিশেষ নকওঁ, আজি ইয়াত আপোনালোকৰ মাজত উপস্থিত থাকি স্বাস্থ্য সজাগতাৰ লগতে আৰু স্তনপানৰ বিষয়ে দুআষাৰ অৱগত কৰিবলৈ পাই নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ আজি অনুষ্ঠিত এই চিকিৎসা শিবিৰৰ জৰিয়তে ৰাইজ উপকৃত হ'ব। ধন্যবাদ।